এফালে বানৰ শংকা, আনফালে কৃষিভূমিত কৃষকৰ কঠীয়া ৰোপণ। সমগ্ৰ ৰাজ্যতেই বানত বুৰ গৈছিল কৃষিভূমি। তাৰ মাজতেই নগাঁও জিলাৰ কঠীয়াতলীত ব্যক্তিক্ৰমিক দৃশ্য। আহাৰ মাহৰ ব্যস্ততা, পথাৰত হালোৱা ককাই আজৰি নাই। ৰোৱনীসকলে পথাৰলৈ যাওঁতে কান্ধত জাকৈখন লৈ যোৱাৰ সময়। আহাৰ মাহৰ হালোৱাৰ ৰোৱনীয়ে উখল মাখলেৰে কটাই সেই সময়ছোৱা। প্ৰখৰ ৰ'দকো নেওচি খেতিৰ লগত জড়িত লোকসকলে কঠীয়া তোলে, ৰোৱে, কঠীয়া পেলাই গৈ। কৰ্মস্পৃহা জাগি উঠে। গৰমৰ ঘামেৰে লুতুৰি পুতুৰি হলেও ভোকৰ ভাতমুঠি বছৰৰ কাৰণে উলিয়াই লৈ কষ্ট কৰি। এই দৃশ্য নগাঁও জিলাৰ কঠীয়াতলীৰ। সকলোতে বানপানীৰ সংসাৰ, বহু ঠাইত ঘৰ দুৱাৰ পানীত ডুব গৈছে। ওখ ঠাই বিচাৰি হাবাথুৰি খাইছিল জীৱ জন্তু তথা পশুধনে। খেতিয়কৰ কষ্টৰ খেতিৰ ডৰাৰ পানীত ডুব গৈ মৰি গৈছিল। কিন্তু ইয়াৰ ব্যক্তিক্ৰমী দৃশ্য কঠীয়াতলী। কঠীয়াতলীত কৃষকসকলে মৰমৰ পথাৰডৰাত কঠীয়া পাৰি আৰম্ভ কৰিছে খেতিৰ কাম। সকলে ব্যস্ত হৈ আছে কঠীয়া ৰোপণ কৰাত। আৰু আমাৰ এই কামপুৰ ৰাজচক্ৰ অন্তৰ্গত প্ৰায় অৰ্ধশতাধিক গাঁও জলমগ্ন হৈছে আৰু এই কঠীয়াতলী অঞ্চলতো পানী পাইছেহি, পিছফালে পানী আহি পাইছেহি। আমি কৃষি কৰ্মৰ লগত জড়িত ব্যক্তিসকল আমি কৃষি কাৰ্য কৰিবই লাগিব। আমাৰ এইটোৱে প্ৰধান। আমি শস্য উৎপাদন কৰিব লাগিব। আমি একমাত্ৰ ওপৰৱালাৰ ওপৰত ভৰসা কৰি আমি কঠীয়া ৰোপণ কৰিছোঁ। আমি যাতে কঠীয়া ধান প্ৰস্তুত কৰি আমি উৎপাদন কৰিব চেষ্টা কৰিছোঁ। আমি আশা এৰা নাই, আমি নিৰাশা হোৱা নাই। আমি আশা ৰাখিছোঁ যাতে আমাৰ শস্য ভাল উৎপাদন হয়। এয়া আমি কৃষি কাৰ্যৰ লগত জড়িতসকল সকলোৱে আমাৰ কৃষি কৰ্মৰ লগত জড়িত হৈ কঠীয়া ৰোপণ কৰি আমি শস্য উৎপাদনৰ কাৰ্যসূচী কৰি আছোঁ। অসমতে বানে যি ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰিছে, গতিকে সেই মৰ্মে মধ্য অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে যিহেতু আশ্বিন আহাৰ মাহ, সেই মাহত সকলোৱে খেতি পথাৰত ব্যস্ত হৈ থাকে, কৃষি কৰ্মৰ লগত নিয়োজিত হৈ থাকে। গতিকে যিসকলে কৃষক বনোৱা শ্ৰমিকসকলে যিসকলে মনত এটা আশা বান্ধি তেওঁলোকে শস্য উৎপাদন কৰিবলৈ কাৰণে যি আশাৰ বাট চাই কৰি তেওঁলোকে দেহে কেহে লাগি কৰি নিজৰ কষ্টৰ ঘাম মাটিত পেলাই কৰি যি শস্য উৎপাদন কৰিব বিচাৰে, সেই শস্যত আজিকালি কৃষকে আমি লক্ষ্য কৰিছোঁ আমাৰ পৰিলক্ষিত হৈছে তেওঁলোকে কি হৈছে নিৰাশ হৈছে। চাব গ'লে কি হৈছে কামপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কঠীয়াতলীটো এতিয়া ঘাইকৈ আপোনাৰ বাঢ়নী পানীয়ে ইয়াতো বিৰাজমান কৰিছে, এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে। আমাৰ পিছফালে যিটো আমি এতিয়া পথাৰত আমি অৱস্থিত হৈ আছোঁ, আমাৰ পিছফালে যিসকলে কৃষকে আশা পালি কৰি শস্য ৰোপণ কৰিছে, সেই শস্যসমূহ এতিয়া প্ৰায় পানীৰ তলত গৈছেগৈ। কিন্তু চৰকাৰে ইয়াত নজৰ দিব লাগে। সেই নজৰটো হৈছে কি, যি কামপুৰৰ পৰা ইক্ৰামুল ইছলামৰ ৰিপৰ্ট, মাই নিউজ এনি।